আধ্যাত্মিকতাৰ জ্ঞানেৰে হত্যা হিংসাৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰয়াস এজন যুৱকৰ সাম্প্ৰতিক সমাজত চলি থকা হত্যা হিংসা ধৰ্ষণ আদি কাৰ্যক আধ্যাত্মিকতা আৰু নৈতিকতাৰ জ্ঞানৰ যোগেদি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই সন্দৰ্ভত উত্তৰ ধেমাজি বিষ্ণুপুৰ অঞ্চলৰ উদীয়মান যুৱক হেমন্ত বৰাই ভিডিঅ' ফুটেজ নিৰ্মাণেৰে সমাজ সংস্কাৰৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে হেমন্ত বৰাৰ এনে ব্যতিক্ৰমী প্ৰয়াসে সাম্প্ৰতিক সমাজত চলি থকা হত্যা হিংসা ধৰ্ষণ আদি কাৰ্য প্ৰতিৰোধত সহায়ক হ'ব বুলি মত ব্যক্ত কৰিছে। এই ভিডিঅ' ফুটেজসমূহ ইউটিউবতো উপলব্ধ কৰোৱা হৈছে। কোনো লোকে এই ভিডিঅ' প্ৰত্যক্ষ কৰিব বিচাৰিলে ইউটিউব চেনেলত আধ্যাত্মিক ইউথ হেমন্ত সাৰ্চ কৰি সবিশেষ জানিব পাৰিব তেওঁৰ পৰাই। নমস্কাৰ, মই শ্ৰী হেমন্ত বৰাই টাইমছ গুৱাহাটী ৱেব মিডিয়াৰ জৰিয়তে সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ যে মোৰ এটা নিজস্ব ইউটিউব চেনেলৰ ভিডিঅ'সমূহত সমাজ কল্যাণমূলক আঁচনিৰে বহু মন্তব্য দাঙি ধৰা হৈছে। ইউটিউব চেনেলটোৰ নামাকৰণ কৰা হৈছে আধ্যাত্মিক উইথ হেমন্ত। চেনেলটোৰ জৰিয়তে মানৱ সমাজত সংঘটিত হোৱা হত্যা হিংসা ধৰ্ষণ অপহৰণ নাৰী নিৰ্যাতন সন্তানে পিতৃ মাতৃক কৰা অপব্যৱহাৰ আৰু বহু পাৰিবাৰিক সমস্যা বৃদ্ধিৰ ক্ষেত্ৰত আলোচনা আৰু এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আলোচনা কৰা হৈছে। দেশত সংঘটিত হোৱা অমানৱীয় কাৰ্যকলাপসমূহ বৃদ্ধি হৈছে মানৱৰ বিকৃত মানসিকতা আৰু মানৱতা জ্ঞানহীনতাৰ বাবে। এই সমস্যাসমূহ বিশ্লেষণ কৰা হৈছে আধ্যাত্মিক দৃষ্টিভংগীৰে আৰু সমস্যাসমূহ সমাধানৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে অৱতাৰী মহাপুৰুষসকল আৰু ধৰ্মগ্ৰন্থসমূহৰ মতামতৰ ওপৰত ভিত্তি কৰি। ভিডিঅ'সমূহত এই কথা উল্লেখ আছে যে কোনবোৰ খাদ্যৰ দ্বাৰা কোনবোৰ ভিডিঅ' পৰিদৰ্শন কৰিলে আৰু কি কি কাৰণত মানুহৰ মানসিকতা বিকৃত মানসিকতালৈ পৰিণত হয় আৰু মানুহে নিজৰ হিতাহিত জ্ঞান হেৰুৱাই কেনেকৈ কুকৰ্মৰ প্ৰতি ধাৱমান হয়, এনেবোৰ কথাই মোৰ চেনেলটো আলোচনা কৰা হৈছে আৰু আলোচনা কৰা হ'ব। এটা কথা অতি গুৰুত্বপূৰ্ণ যে হত্যা হিংসা ধৰ্ষণ আদি অমানৱীয় কাৰ্যকলাপসমূহ বৃদ্ধিৰ আঁৰত লুকাই আছে মানৱৰ বিকৃত মানসিকতা আৰু মানৱতা জ্ঞানহীনতা। নৱপ্ৰজন্মৰ মাজত বিকৃত মানসিকতাৰ প্ৰভাৱ বেছিকৈ পৰা পৰিলক্ষিত হৈছে। যদি সমাজৰ উচ্চ শিক্ষিত ব্যক্তিসকলে নৱপ্ৰজন্মক এই বিকৃত মানসিকতাৰ পৰা আঁতৰাই অনাত গুৰুত্ব নিদিয়ে তেন্তে সমাজত হত্যা হিংসা ধৰ্ষণ অপহৰণ নাৰী নিৰ্যাতন আৰু বহু পাৰিবাৰিক সমস্যাই মানৱ সভ্যতাক কালৰ গ্ৰাসলৈ ঠেলি দিব বুলি আমাৰ ধাৰণা হয়। দেশত সংঘটিত হোৱা অমানৱীয় কাৰ্যকলাপসমূহ সমাধানৰ কাৰণে দেশৰ চৰকাৰসমূহে বিভিন্ন আইন কানুনৰ ব্যৱস্থা কৰিছে, কিন্তু মানৱ সভ্যতাৰ এই বিকৃত মানসিকতাৰ বাবে সমস্যাবোৰ এটাৰ পিছত এটাকৈ থিয় দি উঠে। কাৰণ দেশৰ চৰকাৰে মানৱ মস্তিষ্কত দয়া ক্ষমা কৰোণা সহনশীলতা আদি মানৱীয় গুণসমূহ স্থিতি লৈ থকাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। সমাজৰ উচ্চ শিক্ষিত ব্যক্তিসকল আৰু দেশৰ চৰকাৰসমূহে মানৱীয় গুণসমূহ স্থিতি লৈ থকাৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আহিবলগীয়া নৱপ্ৰজন্ম এদিন মহাবিনাশৰ ক্ষেত্ৰত অগ্ৰসৰ হ'ব বুলি ধাৰণা হয়। কোনো লোকে যদি এই অমানৱীয় ঘটনাসমূহৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন কৰিব খোজে তেনেহ'লে মোৰ ভিডিঅ'ৰ তলত কমেণ্টৰ যোগেদি প্ৰশ্ন কৰিব পাৰে। আপোনালোকৰ প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'ৰ মাধ্যমেৰে দিয়া হ'ব।